আন্তৰ্জাতিক নাৰী দিৱসত ৱাৰিয়াৰ্ছ মহিলা সমিতিৰ শলাগনীয় পদক্ষেপ মহিলাসকলক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে বিনামূলীয়া আচাৰ তৈয়াৰৰ প্ৰশিক্ষণ নাৰীসকলৰ সামাজিক দিশৰ উন্নয়নৰ লক্ষ্যৰে জন্ম হোৱা এটা সংস্থা হ'ল ৱাৰিয়াৰ্ছ মহিলা সমিতি সময় নাৰী শক্তিৰ বিকাশৰ লক্ষ্যৰে ৱাৰিয়াৰ্ছে লৈ আহিছে বহুতো পদক্ষেপ 8 মাৰ্চ শুক্ৰবাৰে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ৱাৰিয়াৰ্ছ নলবাৰী জিলা সমিতিৰ উদ্যোগত নলবাৰী জাপাৰকুছি বাণিজ্য মহাবিদ্যালয় সমীপত স্থানীয় মহিলাসকলৰ মাজত বিনামূলীয়া আচাৰ প্ৰস্তুত প্ৰশিক্ষণ প্ৰদান কৰা হয় উন্নত ৰাষ্ট্ৰৰ লেখিয়াকৈ উন্নয়নশীল ৰাষ্ট্ৰটো পুৰুষ মহিলা সমানে আত্মনিৰ্ভৰশীল হৈ আগবাঢ়িলে সমাজৰ উন্নয়ন হ'ব সেই নাৰীসকলৰ পবিত্ৰ দিনটোত নাৰী সমাজৰ বিকাশ তথা স্বনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে আচাৰৰ তৈয়াৰী বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰা হয় অনুষ্ঠানত উপস্থিত থাকি ৱাৰিয়াৰ্ছ নলবাৰী জিলা সমিতিৰ সম্পাদিকা মঞ্জু বৈশ্যই সকলোকে আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে লগতে উক্ত সংস্থাৰ জৰিয়তে কৰি অহা বিভিন্ন সামাজিক অনুষ্ঠানসমূহৰ বিষয়ে অৱগত কৰায় নমস্কাৰ আমি আজি ৱাৰিয়াৰ্ছ নলবাৰী জিলা সমিতিৰ উদ্যোগত নাৰী দিৱস উপলক্ষে আমি নাৰীসকলৰ মাজত আচাৰ বনোৱা প্ৰশিক্ষণ দিছোঁ আৰু এনেকুৱা আমি ৱাৰিয়াৰ্ছৰ তৰফৰ পৰা বিভিন্ন নাৰী স্বাৱলম্বী হোৱাৰ কাৰণে প্ৰশিক্ষণ দি আহিছোঁ আৰু আজি আমি দ্বিতীয়বাৰৰ বাবে আচাৰ বনোৱা প্ৰশিক্ষণ দিছোঁ জিলা সমিতিৰ পৰা ইয়াৰ আগতে আঞ্চলিকৰ পৰা দিয়া হৈছে কিন্তু জিলা সমিতিৰ উদ্যোগত আমি দ্বিতীয়বাৰৰ বাবে দিছোঁ আৰু ইয়াতে আমাৰ প্ৰায় 50 গৰাকী মহিলা উপস্থিত আছে আৰু মই ভাবোঁ যে নাৰীয়ে স্বাৱলম্বী হ'ব পাৰিলে আমাৰ নাৰীসকল আগবাঢ়ি যাব পাৰিব আৰু সেই উদ্দেশ্য আগত ৰাখি আমি আজিৰ দিনটো যেহেতু আজি নাৰী দিৱস আমাৰ নাৰীৰে দিন আজি নাৰী দিৱসটো আমি উপযুক্ত দিন বুলি ভাবিলোঁ আৰু সেইবাবে আমি আজি এই প্ৰশিক্ষণটি আমাৰ ইয়াতে জাপাৰকুছিতে দিছোঁ আমাৰ নাৰী দিৱস বুলি নহয় আমাৰ যেহেতু এইটো নাৰীকেন্দ্ৰিক সংস্থা হয় গতিকে আমি নাৰীৰ বিভিন্ন দিশত আমি কাম কৰিছোঁ অকল নাৰী স্বাৱলম্বী বুলিয়ে নহয় নাৰী আমি শিক্ষাৰ পৰা আদি কৰি আমি নাৰী সুৰক্ষালৈকে গোটেইখিনিয়ে আমি ৱাৰিয়াৰ্ছৰ ফালৰ পৰা কৰি আছোঁ আমাৰ বিভিন্ন আমাৰ 10টা লক্ষ্য উদ্দেশ্য আছে এই লক্ষ্য উদ্দেশ্যৰ ভিতৰত আমি বিভিন্ন কাম কৰিছোঁ নাৰীৰ কাৰণে আৰু এতিয়া বৰ্তমান আমি স্বাৱলম্বী দিশটোত বেছি কাম কৰি আছোঁ আমাৰ ইয়াতে অকল ৱাৰিয়াৰ্ছৰে মহিলা নহয় আমাৰ ৱাৰিয়াৰ্ছৰ বাহিৰেও বেলেগ আমাৰ প্ৰশিক্ষাৰ্থী আহিছে গতিকে আমাৰ এইটো সম্পূৰ্ণ বিনামূলীয়া প্ৰশিক্ষণ তেখেতসকলে আমাক একো দিব নালাগে ইয়াৰ বিনিময়ত আমি কেৱল তেখেতসকলৰ আধাৰ কাৰ্ডটো লওঁ আৰু বিনামূলীয়া সম্পূৰ্ণ প্ৰশিক্ষণ দিওঁ আমি এই সংস্থাটো আমাৰ জন্ম হৈছিল 2020 চনৰ 3 অক্টোবৰত এতিয়া 3 বছৰ হৈ গ'ল আচাৰ বনাম মিক্স ভেজিটেবল আচাৰ ইয়াতে আমি দিছোঁ ফুলকবি মটৰ ফুলকবি আৰু মটৰ বইল কৰি লৈছোঁ আকৌ ইয়াতে গাজৰ ওলকবি এইটো আমি প্ৰিজাৰ্ভ কৰি ৰাখিছিলোঁ কাজি নেমু দিম আকৌ আম দিম আম প্ৰিজাৰ্ভ কৰি ৰখা আছিল আকৌ জলকীয়া জ্বলা টেষ্টটোৰ কাৰণে জলকীয়া টেঙা টেষ্টটোৰ কাৰণে এই টেঙা দুটা ব্যৱহাৰ কৰিম আৰু এইখিনি আমি ৰেডি কৰি ৰাখিছোঁ বেঙেনাৰ মিঠা আচাৰ আৰু এইটো আদাটো দিম ইয়াতে মিক্স ভেজিটেবল আচাৰটোত আকৌ বগৰী এতিয়া বগৰীৰ বতৰ গতিকে বগৰী মিঠা আচাৰ বনাম ৰেডি কৰিছোঁ আমি গোটেইখিনি এতিয়া প্ৰস্তুত কৰিম গেছৰ ওচৰলৈকে যাম আটাইখিনি গৈ আমি এইখিনি প্ৰস্তুত কৰিম এতিয়া নলবাৰীৰ পৰা কালিন্দ্ৰ কুমাৰ বৰ্মনৰ প্ৰতিবেদন নেশ্যনেল লাইভ ডেইলি